হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। কিমাননো আৰু নিউজৰ খবৰ দিম আপোনালোকক, শিক্ষক নিযুক্তিৰ খবৰ দিম। এঠাইলৈ ওলাই আহিছিলোঁ আৰু আহি অলপ গছৰ তলত জিৰণি ল'লোঁ। মোৰ বন্ধু এজনৰ আহিছিল মোৰ লগত, তেখেত বিশেষ কামত আৰু এঠাইলৈ গ'ল, সেনেকৈ মোক অলপ ৰখিব দিলে। গতিকে সি অহালৈকে মই অলপ ইয়াতে বহিলোঁ। বহি ভাবিলোঁ আপোনালোকৰ সৈতে কথা পাতোঁ। আৰু যিহেতু বহাগৰ মাহ আহি আছে, প্ৰকৃতিয়ে ইতিমধ্যে ৰং সলাইছে আৰু আপোনাৰ খুব ধুনীয়া দেখা হৈছে, সেউজীয়া হৈ পৰিছে প্ৰকৃতিখন, ভাল লাগিছে। আৰু গছ গছনিবোৰৰ নতুন পাত যিহেতু সলাইছে, গতিকে খুব ধুনীয়া লাগিছে। বিশেষ কামত মই আহিছিলোঁ আৰু কামটো মোৰ সমাধান হ'ল। তেখেতে গ'ল বাৰু বন্ধুজন, আৰু সি আহি পোৱা নাই এতিয়ালৈকে। আহি নোপোৱাৰ কাৰণে মই বহি আছোঁ, আৰু সি যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই বহি থাকিম ইয়াতে, অকলে আছোঁ বাৰু। খুব ধুনীয়া এটা পৰিৱেশত মাজে বহি মোৰ পিছফালে দেখা পাইছে আপোনালোকে, দেখিছে নেকি ধুনীয়া পৰিৱেশ। ৰাস্তাটো খুব ধুনীয়া, ভাল লাগিছে। আপোনালোকৰ খবৰবোৰ জনাবচোন। আৰু ঘৰৰ ভিতৰত ভিডিঅ' বনাওঁতে বহুতেই মানে কি কৈ থাকে যে আপুনি ঘৰৰ ভিতৰতে ভিডিঅ' বনাই থাকে, অলপ বাহিৰতো বনাবচোন। যিহেতু বহি আছোঁ ইয়াতে অকলে, গতিকে ভিডিঅ' এটা বনাম মানে এনেই আৰু কথা পাতিলোঁ আপোনালোকৰ লগত, বিশেষ একো নাই। আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো অলপ দেখুৱাই দিব বিচাৰিছোঁ। এই ৰাস্তাটোৰ ফালেৰে মই এই ৰাস্তাটোৰ ফালেৰে আহিছিলোঁ। খুব ধুনীয়া এটা মানে কি ৰাস্তা, চাৰিওফালে ধুনীয়াকৈ গছ গছনিবোৰ থিয় হৈ আছে, ভাল লাগিছে আহি। আৰু মই য'ত জিৰণি লৈছোঁ, খুব এটা ভাল লগা মনোৰম পৰিৱেশ। আপোনালোকে মোৰ চেনেলত ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট কৰিবচোন। কি যদি বিশেষ ভিডিঅ' দিব লাগে বা বেলেগ কণ্টেণ্টৰ ভিডিঅ' দিব লাগে, আপোনালোকে কমেণ্টছ কৰিব। শিক্ষক নিযুক্তিৰে হওক বা শিক্ষক সম্পৰ্কীয় বা এডুকেশ্যনেল টাইপৰ যিবিলাক ভিডিঅ' দি থাকোঁ, হয়তো বহুতে আমনিও পায়। তথাপিতো আপোনালোকক ভাবিলোঁ এনেই আৰু জাষ্ট কথাখিনি পাতি আছোঁ। মই আপোনালোক খবৰবোৰ জনাব। বিহু আহি আছে।